ইয়াত ইজতেমাটো হ'ব নামনি অসমৰ 12টা জিলা সামৰি ইজতেমা হ'ব 5, 6, 7 তাৰিখ ফেব্ৰুৱাৰীৰ তিনিদিনীয়া ইজতেমা হ'ব 12টা নামনি অসম 12টা জিলা সামৰি চাকলা কুকিলা যিটো বঙাইগাঁও জিলাৰ নামনি অসমৰ ভিত্তিক এখন ইজতেমা হৈ আছে। এই ইজতেমাৰ পৰা এটাই মেছেজ ৰাইজলৈ পঠাব খোজো যে আমাৰ যুৱ সমাজ, আমাৰ যিটো নেক্সট জেনাৰেশ্যন, এই জেনাৰেশ্যন মাদক দ্ৰব্যত আসক্ত হোৱা বেছি দেখা গৈ আছে। এইবিলাকৰ পৰা আমাৰ যুৱ সমাজক কেনেকৈ ঘূৰাই আনিব পাৰিম সেই বিষয়ে আমাৰ ইজতেমাত নিশ্চয় আমাৰ মুৰব্বীসকলে নিশ্চয় বক্তব্য ৰাখিব। আৰু আমাৰ গোটেই অসমৰ ৰাইজক আমি এই ইজতেমাৰ দ্বাৰা বিভিন্ন ধৰ্মাৱলম্বীৰ মাজত যিটো ভাতৃত্ববোধ, এই বোধ জগাই উঠাই মাদক দ্ৰব্যক কেনেকৈ বাধা দিব পাৰোঁ সেই উদ্দেশ্যত আমি এই ইজতেমাখন এইবাৰ আচলতে ইয়াতে অনুষ্ঠিত কৰাৰ কাৰণে এতিয়া প্ৰত্যেকটো জিলাতে মানে মেহনত চলি আছে, আমাৰ চেষ্টা চলি আছে। আমি আশা কৰা মতে এটা আশা কৰা গৈছে যে কমচে কম 150-200 মান মানে চিল্লাৰ 3 চিল্লাৰ জামাত ওলাব আমাৰ এই ইজতেমাৰ পৰা। আৰু এই ইজতেমাৰ পৰা মানে ওলাই গৈ তেওঁলোকে কেনেকৈ সৎপথত মানে চলিব পাৰে ইয়াৰ মানে শিক্ষা ল'ব, কেনেকৈ কোৰাণ হাদিছৰ আলোকত আমাৰ জীৱনটো গঢ়িব পৰা যায় তেনেকুৱা মানে চেষ্টা কৰা হয়। গতিকে নিজৰ জান মাল সময় নিজে মানে আল্লাহৰ ৰাস্তাত ব্যয় কৰি নিজৰ জীৱনটো যাতে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তৰিকা অনুযায়ী আৰু আল্লাহৰ হুকুম অনুযায়ী আমি চলাব পাৰোঁ, সেইকাৰণে সেই চেষ্টা কৰা হয়। অহা 5, 6, 7 ফেব্ৰুৱাৰীত যিটো ইজতেমা হৈ আছে এইটোত আমাৰ ইছলাম মানে যে শান্তি, আমাৰ সমাজত কেনেকৈ শান্তি প্ৰতিষ্ঠা কৰিব পাৰোঁ সেইটোৰ ওপৰত আমাৰ এই 3 দিনীয়া আলোচনা হ'ব। এইটো আমাৰ নট অনলি ইছলাম ধৰ্মৰ বিষয়ে, গোটেই ধৰ্মৰ ওপৰতো এইটো প্ৰভাৱ পৰিব। ইছলাম মানে শান্তি, এই শান্তিৰ ওপৰতে চব কথা হ'ব। এইখিনি আমাৰ বস্তু সম্পৰ্কে ক'বলৈ গ'লে আমি সদাশয় ৰাইজক আহ্বান জনাইছিলোঁ যে অহা 5, 6, 7 ফেব্ৰুৱাৰীত যিহেতু অনুষ্ঠিত হ'বলৈ গৈ আছে ইজতেমাখন 12খন জিলা মিলি, আমি ৰাইজক যেতিয়া আহ্বান দিছিলোঁ ৰাইজৰ পৰা স্বতঃস্ফূৰ্ত সঁহাৰি পাইছোঁ। তেওঁলোকে নিজে শাৰীৰিক আৰ্থিক কষ্ট কৰি বাঁহৰ পৰা, খেৰৰ পৰা আৰম্ভ কৰি তিৰপালৰ পৰা আৰম্ভ কৰি যাৱতীয় বস্তু নিজে লৈ আহিছে, নিজে কিনি দিছে, কি কৰিছে আমি নাজানো। মুঠতে তেওঁলোকে স্বতঃস্ফূৰ্ত সঁহাৰি দি বস্তুখিনি যোগান ধৰিছে। আসসালামু আলাইকুম। এতিয়ালৈকে কাম সুন্দৰভাৱে চলি আছে। আজি প্ৰায় 1.5 মাহে হ'ল এইখিনি কাম কৰি আহি প্ৰায় আমি 80% কাম ইজতেমাৰ এতিয়ালৈকে শেষ হৈছে। ইয়াত ইজতেমাটো হ'ব নামনি অসমৰ 12টা জিলা সামৰি ইজতেমা হ'ব 5, 6, 7 তাৰিখ ফেব্ৰুৱাৰীৰ তিনিদিনীয়া ইজতেমা হ'ব 12টা নামনি অসম 12টা জিলা সামৰি চাকলা কুকিলা যিটো বঙাইগাঁও জিলাৰ নামনি অসমৰ ভিত্তিক এখন ইজতেমা হৈ আছে। এই ইজতেমাৰ পৰা এটাই মেছেজ ৰাইজলৈ পঠাব খোজো যে আমাৰ যুৱ সমাজ, আমাৰ যিটো নেক্সট জেনাৰেশ্যন, এই জেনাৰেশ্যন মাদক দ্ৰব্যত আসক্ত হোৱা বেছি দেখা গৈ আছে।